আজি আমি বৈশিষ্ট্য মন্দিৰত আহিছোঁ, বাবাৰ দৰ্শন কৰিবলৈ আহিছোঁ। আজি আমাৰ এইটো ফাৰ্ষ্ট ব্লগ হয়, তোমালোকে চাই থাকিবা। আমাৰ বৈশিষ্ট্য মন্দিৰৰ পুৰা আমি দৰ্শন দেখুৱাম, মানে কেনেকুৱা পৰিস্থিতি হয়। আজি আমি আহিছোঁ, এই যে বৈশিষ্ট্য মন্দিৰ হয়, এইফালে ঝৰ্ণা হয় আৰু আমালোকে 3জনমান আহিছোঁ, ফ্ৰেণ্ডৰ লগত আহিছোঁ সকলোৱে। এতিয়া আমি দেখাম আমাৰ মানে পৰিস্থিতিবিলাক কেনেকুৱা হৈ আছে, সকলোৱে ফটো উঠি আছে। ইয়াত তোমালোকে আহিবা আৰু ভ্ৰমণ দৰ্শন কৰিব পাৰিবা। এতিয়া আমি জনৰ ফালে আহিলোঁ, জনৰ ফালে আহি এইফালে দেখি আছোঁ যে বহুতে স্নান কৰি আছে আৰু আমি পিছত আকৌ এইফালে দেখিলোঁ এটা শিৱলিংগ আছে আৰু এইফালে আমাক যাব লাগে নিচৰ এখন মন্দিৰলৈ যাব লাগে। এইখন মন্দিৰত গ'লে আমাৰ গণেশ ঠাকুৰৰ লগত দুৰ্গা ঠাকুৰ তাত আছে, আমি দৰ্শন কৰিব পাৰা। আৰু এইফালে সকলোৱে জনৰ ফালে মানে বহি আছে আৰু ফটো ক্লিক কৰি আছে। সকলোৱে এইফালে আহিছে, বহুত বেলেগ বেলেগ ঠাইৰ পৰা ইয়াতে আহিছে। তোমালোকে সকলোৱে আহিবা। আৰু এইটো বাহিৰৰ দৃশ্য হয় আমাৰ বৈশিষ্ট্য মন্দিৰৰ বাহিৰৰ ফালে। ফাইনেলি মই এতিয়া মন্দিৰলৈ আহিলোঁ আৰু অলপমান নামিলেই মন্দিৰ পাই যাম। এতিয়া আমি মন্দিৰলৈ সোমাই আছোঁ। মন্দিৰৰ ভিতৰত এইখন আমাৰ গণেশ ঠাকুৰ মন্দিৰ আৰু ক'বলৈ গ'লে আমাৰ দুৰ্গা ঠাকুৰ আছে এইফালে আৰু বাহিৰত বহুতে বহি আছে সকলোৱে। আৰু ইয়াত তুমি মানে স্নান কৰিব পাৰা, বস্তু কানি লৈ আহিবা। আৰু এইফালে মানে মন্দিৰৰ ভিতৰত মই এতিয়া সোমাই গ'লোঁ লাহে লাহে। সোমাই গৈ আমি গণেশ ঠাকুৰ দুৰ্গা ঠাকুৰ দৰ্শন কৰিলোঁ। কৰাৰ পিছত আমি আকৌ আহিলোঁ বাহিৰৰ ফালে, অলপমান ঝৰ্ণাৰ ফালে আহিলোঁ। অহাৰ পিছত আমাৰ এইফালেৰে আমাৰ মন্দিৰত সোমাব লাগে আৰু চাবলৈ গ'লে ঝৰ্ণাৰ ফালে বহুতো স্নান কৰি আছে, তোমালোকে স্নান কৰিব পাৰা। আৰু ক'বলৈ গ'লে তোমাৰ কাপোৰ কানি লৈ আহিবা লগতে। আৰু এইফালে সকলোৱে আমাৰ ফটো উঠি আছে, তোমালোকে ফটো উঠিব পাৰা। এইখনে দৃশ্যটো বহুত ভাল হয়, চিনাৰী নিচিনা হয়। আৰু ক'বলৈ গ'লে আমাৰ এইফালে আৰু সকলোৱে মানে আহি থাকে ফটো উঠিছোঁ আমাৰ এইবিলাক সকলোৱে দৃশ্য লগতে চাবলৈ বা ভোলানাথৰ মন্দিৰত সকলোৱে আহিবা গৈছিলোঁ সকলোৱে। এতিয়া। আৰু তাতে ফটো উঠি আমি অলপমান এইফালে ৰখিলোঁ, আৰু ৰখাৰ যাম পিছত ঝৰ্ণাৰ অলপমান ফালে বহি আগবাঢ়ি আছিলোঁ যাম লাহে আগত। লাহে। হোৱাৰ পিছত এতিয়া আমি বহুত ফটো উঠিলোঁ ইয়াতে, তোমালোকে আহিব পাৰা আৰু সুন্দৰ সুন্দৰ ফটো তুলিব পাৰা। মানে মন্দিৰৰ ওপৰলৈ সোমাই আছোঁ। এইখনো আমাৰ শিৱ ঠাকুৰৰ মন্দিৰ হয়। এইফালৰ ভিতৰত যাব লাগে। ভিতৰত সোমাই যোৱাৰ পিছতে তোমাৰ ভিতৰত এখন লাইন ধৰিব লাগিব। ভিতৰত আমি এতিয়া ভিডিঅ'টো বনাব পৰা নাই মানে ক'বলৈ গ'লে। আৰু আগলৈ গ'লে তুমি আমাৰ হনুমান ঠাকুৰৰ এখন মন্দিৰ দেখিব পাৰিবা। এইখনত এই যে হনুমান ঠাকুৰ আছে, আমি জুম কৰি অলপমান দেখাই দি আছোঁ, তোমালোকে ভালদৰে চাই লোৱা। আৰু সকলোকে কৈ আছোঁ, তোমালোকে যদি সময় পোৱা তেনেহ'লে বৈশিষ্ট্য মন্দিৰলৈ আহিবা, তেনেহ'লে তোমালোকে ভগৱন্তৰ দৰ্শন কৰিব পাৰিবা। আৰু এইফালৰে আমি এতিয়া বাহিৰলৈ ওলাই আছোঁ। এইখন বাহিৰলৈ ওলোৱাৰ গেট হয়। আমি বাহিৰলৈ লাহে লাহে ওলাই গ'লোঁ। ওলাই যোৱাৰ পিছত আমি মানে জোতা ৰাখিছিলোঁ বাহিৰত। আমি ক'বলৈ গ'লে মানে এখন জোতা 5 টকাত আমাৰ ৰাখিব লাগে এযোৰ। আমি ইয়াতে 3জনে ৰাখিছিলোঁ, 15 টকা দি ইয়াত লৈ ল'লোঁ। লোৱাৰ পিছত আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰৰ পৰা ফাইনেলি আমি এতিয়া লাহে লাহে আমাৰ ঘৰলৈ ব্লগ ভিডিঅ' আহি আছোঁ। সমাপ্ত হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাই আছোঁ। আকৌ পিছত আৰু কেতিয়াবা আহিম নাজানো বাৰু। তোমালোকে যদি আমাৰ চেনেলত আজি ফাৰ্ষ্ট আহিছা, ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি দিবা। আৰু সময় পালে বৈশিষ্ট্য মন্দিৰলৈ আহিবা।